শিৱসাগৰৰ ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পলৈ ভাবুকি অনিশ্চয়তাৰ মাজত ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্প ONGCৰ খাৰুৱা তেল পৰিবাহী পাইপৰ ভাবুকিৰ সৃষ্টি ক্ৰিয়া প্ৰকল্পৰ পেভিলিয়নৰ তলেদি পাৰ হৈ গৈছে ONGCৰ পাইপ 2022 চনতে অনুমোদিত শিৱসাগৰৰ জয়সাগৰৰ ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় 2023 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকল্পটোৰ সম্পূৰ্ণ ব্যয় ধাৰ্য কৰা হৈছিল প্ৰায় 43 কোটি 33 লাখ 29,788 টকা শিৱসাগৰবাসীৰ সপোনৰ ষ্টেডিয়ামক লৈ এতিয়া দুডাল খাৰুৱা তেলৰ পাইপে আনিছে গভীৰ সংকট প্ৰকল্পস্থলীৰ কাষতে ONGCৰ ট্ৰাংক লাইনৰ মাৰ্কিং পইণ্টৰ খুঁটা থকাৰ পিছতো কেনেদৰে লোক নিৰ্মাণ বিভাগে প্ৰায় 70% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে সচেতন মহলত আনহাতে প্ৰকল্পস্থলীৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত 2 নং GGS কৰ্তৃপক্ষৰ থকাৰ পিছতো কিয় 3 বছৰে ONGC কৰ্তৃপক্ষ নিদ্ৰাত থাকিল তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে লোক নিৰ্মাণ বিভাগ প্ৰশাসন আৰু ONGCৰ যোগে সূত্ৰহীনতাৰ বাবে সপোনৰ কোটি টকীয়া প্ৰকল্পৰ প্ৰতি অহা ভাবুকিক লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে উল্লেখ্য যে 60 দশকৰ পিছতে মথিয়াচিগা স্থিত দিখৌ জংচং পইণ্ট 3 নং GGS আৰু জটকীয়া GGSৰ পৰা খাৰুৱা তেলসমূহ পৰিশোধনৰ বাবে এডাল ট্ৰাংক পাইপেদি মথাডাঙৰ GGSলৈ প্ৰেৰণ কৰা হৈছিল ইয়াৰ অন্তত দ্বিতীয়ডাল ষ্টেডিয়ামৰ তলেদি যোৱা পাইপেদি মথাডাং GGSৰ পৰা পুনে পুনে গেলেকী চিটি এফলৈ প্ৰেৰণ কৰা হয় কিন্তু নিগমৰ দুইডাল ট্ৰাংক লাইনৰ ওপৰত ষ্টেডিয়ামৰ বৃহৎ কংক্ৰিটৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ফলত সমগ্ৰ প্ৰকল্পটো এতিয়া জটিলতা সংশয়তাৰ মাজত সোমাই পৰিছে যি ঘটনাই এতিয়া ক্ৰিয়া প্ৰেমী ৰাইজৰ লগতে সংগঠন সচেতন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে লক্ষণীয় হ'ব ONGC আৰু শিৱসাগৰ জিলা প্ৰশাসনে কি ধৰণে সমাধানৰ সূত্ৰৰে এই বিষয়টো সমাধান কৰিব শিৱসাগৰবাসীৰ এক সপোনৰ যি প্ৰকল্প আছিলে ৰুদ্ৰসিংহ প্ৰকল্পৰ আচলতে আমি গম পাইছোঁ যে প্ৰকল্পৰ তলেদি দুডাল ট্ৰাংক লাইন পাইপ আচলতে অৰুণশীল বৃহৎ আকাৰৰ দুডাল পাইপ এই ফিল্ডৰ তলেদি আচলতে গৈছে যিটো অতি দুৰ্ভাগ্যজনক বিষয় আমি এই খবৰটো পোৱাৰ লগে লগে আমি আচৰিত হৈছোঁ আচলতে কিয়নো ONGCৰ যিসকল নাতি দূৰত্ব থকা যিটো ONGCৰ এটা খাট আছে GGS আছে আজি পৰ্যন্ত ONGC এই গোটেই বিষয়টো কিয় প্ৰকল্পটো হৈ নিৰ্মাণ কৰি থকা অৱস্থাটো কিয় অৱগত নকৰিলে বিভাগীয় কৰ্তৃপক্ষক সেইটো এটা অবুজ আঁতৰ হৈ পৰিছে আৰু এই প্ৰকল্পটোৰ যিহেতু 43 কোটিৰ অধিক টকাৰে আচলতে নিৰ্মিত এটা ব্যয়বহুল প্ৰকল্প এই প্ৰকল্প কোনো ধৰণৰ সৰু প্ৰকল্প নহয় গতিকে এই প্ৰকল্প নিৰ্মাণ কৰোঁতে যিটো যাৱতীয় ব্যৱস্থাৱলী মানে ল'ব লাগিছিলে এই ক্ষেত্ৰত নিশ্চয়কৈ ইয়াত সুৰুঙা থাকি গৈছে যাৰ কাৰণে নেকি যিসমূহ ইয়াত বিষয়া বা কৰ্মচাৰী আচলতে এই তদন্তকাৰী বা এই ভূমি যেতিয়া আমাৰ মাটি চইল টেষ্ট কৰাৰ পৰা আদি কৰি গোটেই বিষয়বস্তুখিনিৰ লগত জড়িত যিসকল বিষয়া আছিলে তেওঁলোকক এটা তদন্ত আঁতৰলৈ আনিব লাগে কিয়নো এটা গোটেই প্ৰকল্পটোৱে এতিয়া আমি ক'বলৈ গ'লে সচৰাচৰ অনিশ্চয়তাত আছে গতিকে দুডালকৈ ব্যয়বহুল পাইপ আচলতে এই ফিল্ডখনৰ তলেদি যদি গুচি যায় আচলতে ফিল্ডখনৰ প্ৰতি ভৱিষ্যত দিনত যে এটা ভাবুকি যে আহিব এইটো নিশ্চিত গতিকে জিলা প্ৰশাসনৰ সেই সময়ত থকা যিসকল বিষয়ববীয়া বা ONGCৰ যিসকল বিষয়া কৰ্মচাৰী আচলতে এই ঘটনাটো এটা উচিত তদন্তৰ আওতাত তেওঁলোকলৈ আনিব লাগে বুলি আমি টাইম স্বতন্ত্ৰতা দাবী উত্থাপন কৰিছোঁ কিয়নো এটা ব্যয়বহুল প্ৰকল্প এনেধৰণে আচলতে অনিশ্চয়তাত যোৱাটো আমি কোনো কাৰণতে কামনা নকৰোঁ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24